নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী আমি জনাইছো আপোনাক বিগ ব্ৰেকিং নিউজ জিএমচিএইচৰ প্ৰকৃতি বিভাগত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা এনআইচিউৰ বিছনাৰ পৰা পৰি মৃত্যু হ'ল এটি নৱজাতকৰ 15 আগষ্টত জন্মগ্ৰহণ কৰিছিল মৃত কন্যা নৱজাতকটিয়ে বিছনাৰ পৰা পৰি গুৰুতৰভাৱে আহত হয় আন দুটি নৱজাতক এনআইচিউত একেখন বিছনাত ৰখা হৈছিল 4টি নৱজাতকক ৰচিত লাগি উলমি ৰয় আন এটি নৱজাতক ঘটনাৰ উচ্চস্তৰীয় তদন্ত ঘোষণা জিএমচিএইচ কৰ্তৃপক্ষৰ সিসি কেমেৰাৰ ভিজুৱেল নিৰীক্ষণ কৰিছে জিএমচিএইচ কৰ্তৃপক্ষই জিএমচিএইচৰ প্ৰকৃতি বিভাগৰ 3 নম্বৰ মহলাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে চিকিৎসক নাৰ্ছৰ গাফিলতিৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যই ঘটনাত কোনোবা দোষী সাব্যস্ত হলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস প্ৰদান কৰে অচ্যুত বৈশ্যই এয়া পিতৃৰ কুচত থকা এই দুৰ্ভগীয়া নৱজাতকটি যি 15 আগষ্টত পৃথিৱীৰ পোহৰ দেখিছিল 15 আগষ্টত জন্মগ্ৰহণ কৰা এই নৱজাতকটি আজি জিএমচিএইচৰ গাফিলতিৰ বাবেই প্ৰাণ হেৰুৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে একেখন বিছনাত এনআইচিউৰ একেখন বিছনাত 4টাকৈ নৱজাতক ৰখা হৈছিল যাৰ পৰিণতিত এই অঘটন সংঘটিত হ'ল এয়া এটা দুৰ্ভাগ্যজনক এয়া এটা দুৰ্ঘটনা বুলি উল্লেখ কৰিছে জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যই ঘটনাৰ তদন্তৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে এয়া চাওক যোৱা 15 আগষ্টত পিতৃ মাতৃৰ কোলা খুৱনি কৰিছিল এই কণমানি সন্তানটিয়ে জিএমচিএইচৰ বিছনাত এনেদৰে পিতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হোৱা এইগৰাকী পিতৃয়ে নিজৰ সন্তানটিক উমলি জামলি কিছু আনন্দৰ মুহূৰ্ত পাৰ কৰিছিল কিন্তু হঠাৎ এই অঘটন সংঘটিত হ'ল সকলো সপোন সাৰখাৰ কৰি পেলালে জিএমচিএইচ কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহি চূড়ান্ত গাফিলতিৰ বাবে এই অঘটন সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে কৰ্তব্যৰত নাৰ্ছ শুই আছিল আৰু শুই থকাৰ বাবে এই অঘটন সংঘটিত হ'বলৈ পালে একেদৰে জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যই ইতিমধ্যে উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত যে প্ৰয়োজনীয়তকৈ বেছি ৰোগী আছে আৰু গতিকে প্ৰয়োজনীয়তকৈ বেছি ৰোগী থকাৰ বাবে একোখন বিছনাত 4-5টাকৈ নৱজাতক ৰাখিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এই ঘটনা সংঘটিত হোৱাৰ পাছতে বাকি ৰোগী বা ৰোগীৰ আত্মীয় অভিভাৱকসকলে এতিয়া অতি শীঘ্ৰে জিএমচিএইচৰ পৰা ৰিলিজ লোৱাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে এক আতংক তথা আশংকাই এই মুহূৰ্তত ছানি ধৰিছে বাকি ৰোগী তথা আত্মীয়সকলক জিএমচিএইচৰ প্ৰকৃতি বিল্ডিঙৰ 3 নম্বৰ মহলাত এই অঘটন সংঘটিত হয় যোৱা নিশা এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা হৈছে একেখন বিছনাত ৰখা হৈছিল 4টাকৈ নৱজাতক বেবী এনআইচিউৰ 4টাকৈ নৱজাতকক একেখন বিছনাত ৰখাৰ পৰিণতিত এই অঘটন সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে একে সময়তেই জিএমচিএইচৰ সুৰক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে কাৰণ ৰাজ্যৰ আগশাৰীৰ চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠানখনত ইয়াৰ পূৰ্বেও বেবী আইচিউত বহু অঘটন সংঘটিত হৈছে ইয়াৰ পূৰ্বেও এনে ধৰণৰ বহু অঘটন সংঘটিত হোৱাৰ নজিৰ আছে বেবী আইচিউত অগ্নি সংযোগৰ ঘটনাৰ পৰা আৰম্ভ কৰি নৱজাতকক কুকুৰে ভক্ষণ কৰাক লৈ নৱজাতক চুৰি হোৱাক লৈ নৱজাতক অপহৰণ হোৱাক লৈ বহু বিতৰ্কিত ঘটনা সংঘটিত হৈছে জিএমচিএইচত আৰু সেই ৰাজ্যৰ আগশাৰীৰ চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠানখনত এইবাৰ যেন সকলো সীমা চেৰাই গ'ল য'ত নেকি এখন বিছনাৰ পৰা সৰি পৰিল এটাকৈ 4টাকৈ দেৱশিশু ৰচিত লাগি উলমি থাকিল আৰু যাৰ পৰিণতিত যোৱা 15 আগষ্টত পৃথিৱীৰ পোহৰ দেখা এই কণমানি শিশুটিয়ে আজি প্ৰাণ হেৰুৱাবলগীয়া হ'ল দুৰ্ভাগ্যবশতঃ কালি প্ৰায় 5:22 মিনিট মানত 5:20লৈকে আমাৰ নাৰ্ছে হেৰি কৈছে যে নাৰ্ছ গৈ পেলাই তেওঁলোকৰ যিটো বেবিক ফিডিং দিব লাগে মানে যিহেতু বাচ্চাবিলাকৰ মাক থাকিব নোৱাৰে গতিকে মাকবিলাক গৈছিলে কোনোবা এগৰাকী মাকে দেখিলে যে বাচ্চা এটা পৰি আছে আৰু লগতে এটা যিটো ফটোথেৰাপি মেচিন এই ল'ৰাটো মেচিনত লাগি আছে মেচিনত সেইকাৰণে যিটো মেচিনৰ তাৰ পৰা ওলমি আছিলে লগে খবৰ দিয়াৰ লগে আমাৰ ডক্টৰ গ'ল নাৰ্ছো গ'ল আৰু লগে সেই যিটো মাটিত আছিলে মাটিত থকা ল'ৰাটোক উঠালে মানে কেঁচুৱাটোক উঠাই পেলাই তাৰ একো হোৱা নাই আৰু যিটো ওলমি আছিলে এই ওলমি যিটো চেপ্টিচিমিয়া হৈ আছিলে আৰু ফটোথেৰাপি তাক দিয়া আছিলে সেই ল'ৰাটো মানে লগে তাক ৰিচাৰ্চেশ্যন কৰিব আৰম্ভ কৰিলে কিন্তু দুৰ্ভাগ্যবশতঃ ৰিচাৰ্চেশ্যন কৰিব নোৱাৰিলে গতিকে মই সমগ্ৰ হেৰিটো কেনেকৈ হ'ব পালে কাৰণ আজিলৈকে আমি নিউকো আৰম্ভ হোৱাৰ বা
এইটো প্ৰায় 20-25 বছৰ হ'ল আজিলৈকে এনেকুৱা ঘটনা কেতিয়াও হোৱা নাই, পৰি যোৱা নাই। গতিকে কেনেকৈ পৰিব পালে, কেনেকৈ হেৰি হ'ল। আৰু মোক এইমাত্ৰ কমিশ্যনাৰ ছাৰে এটা কথা কৈছিলে যে বেড ভাঙিছে নেকি, কাৰণ বেড ভঙাৰ কথা নহয়, ক্লিনাৰৰ ডিউটি আছে, যাৰ ডিউটি আছে সকলোৱে এনকুৱাৰী সামৰি এটা আমি তদন্তৰ ঘোষণা কৰিছোঁ। 5:30 যেতিয়া ফিডিঙৰ সময় নাৰ্ছগৰাকীয়ে নিজৰ ৰুমত মানে তেওঁলোকৰ যিটো আমাৰ আকৌ তাৰ ভিতৰতো এটা ফিডিঙৰ এটা গ্লাছ হাউচ থাকে, যাতে ইনফেকশ্যন যাতে সোমাব নোৱাৰে। সেই গ্লাছ হাউচৰ ভিতৰত ইনফেকশ্যনৰ ভিতৰত তাই গ্লাছ হাউচত গাখীৰ বনাই আছিলে বুলি কৈছে। যদি গাখীৰ বনাই থাকোঁতে যেতিয়া খবৰ দিলে লগে লগে দৌৰি গৈ এইটো কৰিলে। গতিকে ইনস্পেকশ্যনত আমাৰ ডক্টৰৰ সংখ্যাও থাকে, নাৰ্ছো থাকে, ক্লিনাৰ থাকে, গোটেই মানুহখিনিয়ে থাকে। যিটো মানে দিনত এতিয়ালৈকে যিমান থাকে ৰাতিপুৱা তেনেকুৱা মানুহেই থাকে। CC কেমেৰাৰ ভিজুৱেল চাই মই HODক এনকুৱাৰী কৰিব দিছোঁ যে কোন সময়ত নাৰ্ছ ওলাইছে, কোন সময়ত মাক সোমাইছে, গোটেইখিনি বস্তু উলিয়াই মানে মই চাব দিছোঁ। এয়া অচ্যুত বৈশ্যৰ ভাষ্য। তদন্তৰ কথা ঘোষণা কৰা হৈছে, CC কেমেৰাৰ ভিজুৱেল নিৰীক্ষণ কৰা হৈছে। আৰু কিছু তথ্য এই মুহূৰ্তত প্ৰকাশ পাইছে যে 15 আগষ্টৰ দিনৰ 12:15 জন্মগ্ৰহণ কৰিছিল নৱজাতকটিয়ে। যিটি নৱজাতকৰ মৃত্যু হৈছে, কন্যা সন্তানৰ মৃত্যু হৈছে। কন্যা শিশুটিৰ জন্ম হৈছিল 15 আগষ্টৰ দিনৰ 12:15। জণ্ডিছত আক্ৰান্ত হোৱাৰ বাবে MICUত ভৰ্তি কৰোৱা হৈছিল নৱজাতকটিক। দেওবাৰে MICUত ভৰ্তি কৰোৱা হৈছিল নৱজাতকটিক। এটি নৱজাতকৰ মাতৃয়ে প্ৰত্যক্ষ কৰিছিল ঘটনা। দুগ্ধপান কৰোৱাবলৈ যাওঁতে মাতৃগৰাকীয়ে প্ৰত্যক্ষ কৰে এই আজব দৃশ্য। ঘটনাক লৈ প্ৰতিক্ৰিয়া ইতিমধ্যে প্ৰকাশ কৰিলে অচ্যুত বৈশ্যই। ঘটনাৰ দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে। কৰ্তব্যত কোন কোন আছিল, বেবী NICUত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত কোন কৰ্মচাৰী জড়িত আছিল, কোন নাৰ্ছৰ ডিউটি আছিল, কোন চিকিৎসকৰ ডিউটি আছিল, সকলোখিনি কথা এই মুহূৰ্তত তদন্তৰ আওতালৈ অনা হ'ব। এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে অধ্যক্ষ অচ্যুত বৈশ্যই। মৃত নৱজাতকটিৰ পৰিয়ালটিৰ ঘৰ নুনমাটিত বুলি জানিব পৰা হৈছে। মই সম্পূৰ্ণ দেখা পাইছো ছাৰ। কি হৈছিল ভিতৰত? ভিতৰত কি হৈছে মানে সিহঁতে বেবী ৰুমত আনিছে, বাচ্চাগিলা বেবী ৰুমত আনি সিহঁতে ৰাতিপুৱা আমাক 5:30 আনিব দিছে গাখীৰ খুৱাব মাকক। আনিব দিয়াতে মই আৰু 5 মিনিট আগত আনিলো। 5 মিনিট আগত আনাতে সিহঁতে মানে টোপনি মাৰি আছে। টোপনি মাৰি থাকোতে বাচ্চা এটা লটকি আছে, এটা মাটিত পৰি আছে। দেখিছে আপুনি? দেখিছে? মই দেখিছো। বিশেষ সম্প্ৰচাৰ নিউজ 18 অসম নৰ্থ ইষ্টে আমি গ্ৰাউণ্ডত আহি এই খবৰ দৰ্শকসকলক দিব বিচাৰিছো। ভুক্তভোগী আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য পুনৰবাৰ শুনাওক। তাৰ পিছত আৰু নাচ কেইটা আমাক ক'ব লাগছে আপোনালোকৰ কি হৈছে, ইয়াৰ পৰা ওলা। মই তেতিয়া এনেকে কৈছো, মই বোলো কিয় ওলাব লাগে, আমি ওলাব লাগে যদি বাচ্চা দুটা কেনেকে মৰি গ'ল আপোনালোকে দেখিছে নাই। সেনেকৈ ক'ব লাগছে আমি গাখীৰ বনাই আছিলো। কিয় গাখীৰ বনাব লাগে আপোনালোকে? গাখীৰ বনাব দৰকাৰ নহয়, মাক আছে মাক আছে, মাকক মাতি দিয়ক। আৰু মই কাঠৰ চশমা পিন্ধি অহা নাই, তো আপোনালোকক নিজে দেখা পাইছো টোপনি মাৰি আহিছা। নাৰ্ছবিলাক শুই আছিল? শুই আছিল। চবৰে টোপনি একদম, চকু চালে গম পায় নাৰ্ছবিলাক শুই আছে। মই যেতিয়া কালি মোৰ বেবীৰ ইনফেকশ্যন পাব বুলি ক'লে ডক্টৰে, বেডত থাকোঁতে ক'লে ইনফেকশ্যন পাইছে আপুনি আহক। তাৰ আগতে মোৰ দিনত মানে সন্ধিয়া 6টাত মোৰ হেৰি দিছে, এণ্টিবায়'টিক এটা দিছে। আৰু 8টামান ক'লে যে ইনফেকশ্যন পাইছে আপুনি অলপ যাব। যাওঁতে মোক ক'লে আপোনাৰ বেবীটো এডমিট কৰিব লাগিব, ইনফেকশ্যন পাইছে। বাপেক হিচাপে দায়িত্ব আছিল, মই এডমিট কৰি দিলোঁ। এডমিট কৰি মোৰ ৱাইফৰ অলপ প্ৰব্লেম আছে, ফিডিং কৰিব নোৱাৰে। সেইকাৰণে তেওঁ এটা MMS1 বুলি হেৰি কিনিছে, মই মা মেডিকেলৰ পৰা কিনি আনিছোঁ। সেইটো দি মই বেবীক চাইছোঁ, বেবী ধুনীয়াকৈ আছে। তো ৰাতিপুৱা মই এবাৰ বেবীক চাব আহোঁতে দেখা পাইছোঁ হাল্লা হৈ আছে, পাব্লিকে হাল্লা হৈ আছে, কি আছে। তাৰপিছত গম পালোঁ হেৰি এটা বেবী বেডখনৰ পৰা পৰি ওলমি গৈছে, আৰু এটা বেবী বহুত কষ্ট পাইছে, আৰু এটা মাথা ফাটা বুলি শুনা পাইছে। মই এইটো নাজানো দেই। 3টা বেবী টোটেল। আৰু মোৰ বেবীটো তাৰমানে অক্সিজেন নাপায়, গোটেই বডি আপুনি যদি চাই এতিয়া কলা পৰি গৈছে। আৰু হয়তো মই ঘূৰাই নাপাম কিজানি মোৰ বাচ্চাটো। 3টা থৈ দিয়ে, আৰু এই অকণমানি বাচ্চাখন 3টা থৈ দিয়ে। 3টা আৰু কোনো চেফটি নাই। আৰু অলৰেডি হেৰিখন তাৰমানে ভাঙা আছে। আপুনি যদি এতিয়ালৈকে যায় আপোনাৰ চাই, এতিয়া সেইখন আপোনালোকে অহা বুলি গম পাই চাইড কৰিছে চব। এই যে আপোনাৰ মানে আমি যে বেণ্ডেজ মাৰা টেপ যে, সেই টেপ মাৰি মানে চাইড কৰি থৈছে। ডক্টৰৰ গাফিলতি আৰু ডক্টৰ আৰু ষ্টাফৰ গাফিলতি। ডক্টৰ আৰু যোৱা ৰাতি পূজা শইকীয়া বুলি তেওঁৰ ডিউটিত আছিল। আৰু মানে তেওঁৰ ব্যৱহাৰটো খুব প্ৰুফ ব্যৱহাৰ। তাৰমানে আপোনাৰ ল'ৰাটো বা সন্তানটোৰ কথা সুধিলে কৈ আছো নহয়, কিয় লাগে যাওক, এই টাইপ ব্যৱহাৰ। তাৰমানে মই চালোঁ, কিন্তু অৱস্থা নাই। মোৰ আশাটো খুব ক্ষীণ, পূৰা কলা পৰি গৈছে। কিন্তু মই ইতিমধ্যে ভাবিছোঁ পুলিচৰ লগতো যোগাযোগ কৰিম, এইটো পষ্টমৰ্টেম কৰিহে মই ইয়াৰ পৰা ল'ম, নহ'লে মই নলওঁ। কাৰণ যদি মোৰ দুখ ডক্টৰৰ নেগলেঞ্চি আৰু ষ্টাফৰ নেগলেঞ্চিৰ কাৰণে মোৰ বেবীটো ঢুকাইছে।
এক লাইনত মই যদি ক'ব যাওঁ 5:30 মানে বেবী ফিডিং কৰিব যায়তো এই 5:30 মাকবিলাকে দেখা পাইহে মোক জনালে বা বেলেগ জনাইছে তাৰ আগতে কিমান টাইম বা ওলমি আছে কোনো বেলেগে সেই দেখা পাইছে এইটো বাচ্চা কোনো নাই তাৰমানে মোৰ বেবী আছিল 5 নম্বৰ ৰুমত আৰু চবে 4 নম্বৰ ৰুমত মানে টেবুল পাৰি শুই আছে সন্ধিয়া 8:30লৈকে মোৰ বেবীয়ে মোৰ লগত হাঁহি ফূৰ্তি কৰি আছে আপোনালোকৰ ভিডিঅ'টো ইতিমধ্যে দেখাইছোঁ 8:30লৈকে মোৰ লগত হাঁহি ফূৰ্তি কৰি আছে তাৰপিছত যেতিয়া ক'লে ইনফেকশ্যন হৈছে মই লৈ আহিছোঁ মই নিজে বেবীক লৈ আহিছোঁ 10টালৈকে মই নিজে বেবীক চাই আহিছোঁ ৰাতি 10টালৈকে তাৰপিছত ৰাতিৰ ভিতৰত কোন সময়ত কি হৈছে নাজানো বৰ্তমান অক্সিজেন লেভেলটো এইটো এতিয়া বেবী কলা পৰিছে হয়তো মই মোৰ প্ৰথম সন্তান আছিল ঘূৰাই নাপাম কিজানি কোনো মোক খবৰ দিয়া নাই তাৰমানে বেলেগ মহিলাই তাৰমানে ফিডিং কথা মই আহিছিলোঁ বেবীটোক চাবলৈ যে মোৰ বেবীটো আছে আহিছোঁ কিনো হৈছে চাব আহিছিল চাব আহোঁতে তেতিয়া কি হ'ল বেলেগ আছে আজি এটা বাচ্চা এনেকৈ ওলমি আছে কিবা আছে মই তেতিয়ালৈকে ভাবা নাই যে মোৰ বাচ্চাটোৱে ওলমি আছে বুলি যেতিয়া মই গৈছোঁ গৈ দেখা পাইছোঁ ডক্টৰে যেতিয়া মই নামটো ক'লোঁ স্পিনাৰ আপুনি নেকি গাৰ্জেন তেতিয়া মোক মনে ভিতৰত মাতি লৈ গৈছে তাৰমানে হাল্লা নকৰিব বুলি কৈছে শুনা পাইছোঁ কিন্তু মইতো ভাবা নাছিলোঁ না সেইটো হেৰি হৈ গৈছে তাৰমানে বাচ্চাটোৰ কি কয় এতিয়া অক্সিজেনটো পৰি পেলাই হেৰি হৈ গৈছে এতিয়া আপোনাৰ ভয় লাগি আছে মোৰ ভয় মানে মোৰ এতিয়া কি ক'ম আৰু মই নিজে তাৰমানে নিজে কি কৰিম কি নকৰোঁ এনেকুৱা লাগি আছিল তাৰপিছতে মই নিজে ৰিলিজ লৈ পেলাই চহী কৰি লৈ মই প্ৰাইভেটত দেখাম বুলি কৈ আকৌ আইচিউত ভৰাই দিলোঁ আৰু যেতিয়া চিটিজনটো ভাল হৈ গ'ল পুলিচ প্ৰশাসন আহিল মিডিয়া আহিল তেতিয়া অলপ ভাল হ'ল তেতিয়া ডক্টৰৰ এতিয়া ভিতৰত হাহাকাৰ লাগিছে চাগে ন এতিয়া ভিতৰত মানে এতিয়া বৰ্তমান পুলিচ প্ৰশাসন আছে তাৰপিছত প্লাছ আপোনাৰ ডক্টৰ মেমবিলাক আহিছে তেতিয়া অলপ ভাল হৈছে এতিয়া আৰু বেডবিলাক চেঞ্জ কৰি দিছে এতিয়া চিকিৎসা দিনটোৰ অলপ ভালে চলি আছে এতিয়ালৈকে এতিয়া আপুনি এগৰাকী দেউতাক মই দেউতা হয় কি দেখিছিল ভিতৰৰ ভাগত ধৰি লওক সেই সময়ৰ মই ঘটনাটোৰ বিৱৰণ জানিব বিচাৰিছোঁ কিমানটামান বাচ্চা ৰাখিছিল বিচনাখনত কি হৈছিল বাচ্চা 5জনকৈ ৰাখিছিল এখন বেডত 5জনকৈ ৰাখিছিল আৰু সেইখিনি সময়ত হৈছে ৰাতিপুৱা 5:30 বাজিছিল আৰু সেইখিনি সময়ত বেবীক মায়েকে তাৰমানে আহাৰ খোৱাৰ কাৰণে গৈছিল তাৰমানে গৈ যাতে মায়েক দেখা পাই পেলাই ফোন কৰিছিল গাৰ্জেনবিলাক ফোন কৰিছিল বোলে তোমালোকে জল্দি আহা বেবীবিলাক ইয়াতে লটকি আছে পাকিত পৰি আছে গতিকে আমি ইয়াতে নাৰাখোঁ আমাৰ ইয়াৰ পৰা চহী কৰি ইয়াৰ পৰা প্ৰাইভেট দেখাই লৈ লওঁ আৰু তেতিয়া আমি আমাৰ নিজৰে হেৰি কৰি পেলাই আমি চহী কৰিলোঁ চহী কৰি পেলাই আমি নিয়াৰ পদ্ধতি ল'লোঁ তেতিয়া আকৌ ডক্টৰৰ তাত গ'লোঁ ডক্টৰ যাওঁতে ডক্টৰ নাই ৰাতিপুৱা 10টা বজাত আহিব তোমালোকে তেতিয়া আহিবা ৰিলিজ ল'বা ৰিলিজ লৈ পেলাই তোমালোকে তেতিয়া লৈ গুচি যাবা মানে এটি সন্তান মৃত্যু হোৱালৈকে বাচ্চাই আছিল নেকি জিএমচিত বাচ্চাই আছিল বাচ্চাৰ তাৰমানে মাত নাই আৰু তাৰমানে বাচ্চাই নাই অক্সিজেনটো লৈ আছে কিন্তু বাচ্চাই মাতিব পৰা নাই বা কান্দিব পৰা নাই চকু মেলিব পৰা নাই নিজে দেখিছোঁ নাই কোনো নাই একজন ব্যক্তি নাই একজন নাৰ্ছ নাই একজন ছাৰ নাই ডক্টৰ নাই কোনো এজন ব্যক্তি নাই বাকী দুটা বাচ্চা ডক্টৰৰ পিছত আছিল আৰু 2জন ডক্টৰ আহি পেলাই ক'ৰবাত লৈ গৈছে আৰু চাগে সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত দীপাংকৰ বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় যে চৰকাৰী চিকিৎসালয়সমূহত পৰ্যাপ্ত সা সুবিধা নাই কিন্তু যি সময়ত এখনৰ পিছত আনখন মেডিকেল কলেজ স্থাপন কৰা হৈছে তেনে সময়তে ৰাজ্যৰ আটাইতকৈ আগশাৰীৰ এই চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠানখনত GMCHত যেন সকলো সীমা চেৰাই গ'ল সুৰক্ষাৰ যেন এখন ফুপুলা ছবি প্ৰকাশ পালে এই ঘটনাৰ পিছত এই মুহূৰ্তত আৰু কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সকলোখিনি অভিযোগ কিন্তু ইতিমধ্যে অস্বীকাৰ কৰিছে নচ্ছাত কৰিছে GMCH কৰ্তৃপক্ষই জয়ন্ত আপুনি লক্ষ্য কৰক যিগৰাকী অচ্যুত বৈশ্য GMCHৰ অধ্যক্ষ তেওঁৰ অকপট স্বীকাৰোক্তি তেওঁ যিকেইটা ভাষ্য কেমেৰাৰ সন্মুখত দিছে তেওঁ কোনো যেন অনুশোচনা নাই এনেকুৱা এটা মোৰ অনুমান হৈছে বাকী দৰ্শকসকলে বিচাৰ কৰিব কিন্তু তেওঁ অকপট স্বীকাৰোক্তি দিছে তেওঁ যিসকল কৰ্তব্যৰত চিকিৎসক নাৰ্ছ তেওঁলোকৰ নামসমূহ কিন্তু ৰাজহুৱা কৰিবলৈ তেওঁৰ সাহস হোৱা নাই তেওঁ CCTV ৰাজহুৱা কৰিবলৈ সাহস হোৱা নাই কিন্তু আমি ক'ব বিচাৰোঁ যিখিনি তথ্য আমি লাভ কৰিছোঁ যিখিনি তথ্য অভিযোগৰ ভিত্তিত আহিছে এগৰাকী জ্যেষ্ঠ চিকিৎসক পূজা শইকীয়া তেওঁৰ নেতৃত্বত প্ৰায় 14জনীয়া চিকিৎসাকৰ্মী নাৰ্ছ আদিকে মিলি ধৰি প্ৰায় 15জনীয়া এটা দলেই এই নিশা কৰ্তব্যত তেওঁলোক ব্যস্ত হৈ আছিলে অৰ্থাৎ 15জনীয়া সেই চিকিৎসকসহ নাৰ্ছৰ দলটোৰ গাফিলতিৰ বাবেই কিন্তু সেই নৱজাতকটোৱেই কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল অতি দুৰ্ভাগ্যজনক গোটেই বিষয়টো আমি এটা ভিজুৱেলছ দেখুৱাইছোঁ দৰ্শকসকলক কিদৰে 15 আগষ্টত জন্ম হোৱা শিশুটিক কোলাত লৈ পৃথিৱীলৈ অহা সেই কেঁচুৱাটোক কোলাত লৈ দেউতাকে সপোন দেখিছিল দেউতাকে সেই কন্যা সন্তানটিক লৈ হয়তো বহু কথাই চিন্তা কৰি পেলাইছিল কিন্তু সেই দেউতাকগৰাকীয়ে অতি সাহসিকতাৰে কেমেৰাৰ সন্মুখত মন্তব্য প্ৰদান কৰিছিল আমি সেই ভাষ্য সংগ্ৰহ কৰিছিলোঁ তেওঁ গোটেই কিন্তু অভিযোগ GMCH কৰ্তৃপক্ষৰ বিৰুদ্ধে দিয়াৰ এটা অভিযোগ উত্থাপন হৈছে তেওঁলোকে স্পষ্টভাৱে কৈছে যে শুই বৈ কটাইছিল নিশাৰ ভাগত কৰ্তব্যৰত থকা সেইসকল নাৰ্ছ চিকিৎসকে বহুকেইগৰাকী আমি অভিভাৱকৰ সৈতে কথা বতৰা হৈছিলোঁ তেওঁলোকে স্পষ্ট ভাষাৰে কৈছে যে নিশা ডিউটিলৈ অহা নাৰ্ছসকলে শুই আছিলে
5:30 বজাত সেই ভয়ংকৰ ঘটনাটো NICৰ ভিতৰত সংঘটিত হ'ল অভিভাৱকে গৈ দেখিলে যে এটি কণমানি কেঁচুৱা তাৰৰ ভিতৰত লাগি শূন্যতে ওলমি ৰৈছে আন দুটি কেঁচুৱা মাটিত পৰি আছে এয়া কিদৰে সম্ভৱ যি সময়ত শাসকীয় পক্ষক আমি দেখো সভাই সমিতিয়ে তেওঁলোকে ঢোল বজাই কয় যে আমি ইখনৰ পিছত আনখনকৈ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আমি নিৰ্মাণ কৰিছোঁ আমি ৰাইজৰ বাবে মুকলি কৰিছোঁ কিন্তু এই GMCHখন অঞ্চল দেখুৱাব যিখন মই ইমাৰ্জেঞ্চিৰ এটা বিশেষ অট্টালিকা দেখুৱাইছোঁ আৰু সেই অট্টালিকাটোৰ গাতে লাগি আছে গাইনী ডিপাৰ্টমেণ্ট অৰ্থাৎ প্ৰসূতি বিভাগ আৰু এই প্ৰসূতি বিভাগৰ 3 নম্বৰ মহলাৰ 4 নম্বৰ কোঠাৰ ভিতৰত সেই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল অচ্যুত বৈশ্য ডাঙৰীয়া এটা কথা কৈছে সংবাদ মেলত কিছুমান পূৰ্বে তেওঁ কৈছে যে ঠাইৰ অভাৱ GMCHত অৰ্থাৎ আপুনি কল্পনা কৰক ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ হৃদপিণ্ড GMCHত বৰ্তমান ৰোগী চিকিৎসা চলাবলৈ ঠাইৰ অভাৱ হৈছে বেড নাইকিয়া হৈছে যাৰ বাবে এখন বেডত 5-6টাকৈ শিশু ৰাখিবলগীয়া নিচিনা ঘটনা এটা পোহৰলৈ আহিছে গতিকে এয়া এই উন্নয়নৰ ছবিসমূহৰ মাজত এই ঘটনাটোৱে কিন্তু এটা ভয়ংকৰ এখন ছবি আজি বিস্ফোৰণ ঘটাইছে পোহৰলৈ আনিছে এটি কণমানিৰ মৃত্যু হ'ল নুনমাটিৰ যিটো নিজৰা পাৰৰ যিগৰাকী অভিভাৱকৰ সৈতে আমি কথা বাৰ্তা হৈছিলোঁ মাকগৰাকীয়ে ভিতৰত বৰ্তমান কান্দি আউলি বাউলি হোৱা এটা পৰিৱেশ একাংশ অভিভাৱকসকলৰ মাজত এটা আতংকিত হৈ পৰা এটা পৰিৱেশ বিভিন্নজনৰ আমি অভিভাৱকৰ সৈতে কথা বাৰ্তা হৈছোঁ তেওঁলোকে নিজৰ চকুৰে গৈ তেওঁলোকে সেই ঘটনা প্ৰত্যক্ষ কৰিছে ভয়তে পেপুৱা লাগিছিল সেইসকল চিকিৎসক নাৰ্ছৰ মাজত যে এই ঘটনাটো বাহিৰলৈ স্প্ৰেড হৈ গ'লে আমি এক প্ৰকাৰ মুখ উলিয়াব নোৱাৰা নিচিনা ঘটনা সংঘটিত হ'ব কিন্তু সেইগৰাকী অচ্যুত বৈশ্যই 5:30 বজাত সংঘটিত হোৱা ঘটনা এতিয়া 12:20 হ'ল আপুনি কল্পনা কৰক কিমান ঘণ্টা সময় উকলি গৈছে কিন্তু সেইসকল দোষীক বিচাৰি উলিয়াবলৈ কিন্তু এই মুহূৰ্তত সক্ষম হোৱা নাই তেওঁলোকে কৈছে আমি CCTV চাই আছোঁ আৰে কিমান সময় লাগে 4 নম্বৰ এই কোঠাটোৰ বা পুনৰ দেখুৱাইছোঁ এইটো যিটো বিল্ডিং সেই বিল্ডিংটোৰ ভিতৰত 3য় মহলাত সেই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল 5:30 বজাৰ পৰা এতিয়া 12:30 বাজিল আপুনি কল্পনা কৰক প্ৰায় 5-6 ঘণ্টা সময় উকলি গৈছে কিন্তু এই সময়লৈকে কিন্তু GMCH কৰ্তৃপক্ষই কেৱল নিয়ম মাফিক তদন্ত দিছে তেওঁলোকে এখন উচ্চস্তৰীয় কমিটি বনাই লৈছে যে এইকেইজনে কমিটিয়ে তদন্ত কৰিব তেওঁলোকে কিন্তু দোষীক বিচাৰি উলিয়াব পৰা নাই কিন্তু অভিভাৱকসকলে স্পষ্ট ভাষাৰে কৈছে যে নাৰ্ছসকল ৰাতি ডিউটিলৈ আহি শুই আছিল পূজা শইকীয়া নামৰ এগৰাকী জ্যেষ্ঠ গাইনী ডিপাৰ্টমেণ্টৰ চিকিৎসকে নিশা কৰ্তব্যত ব্যস্ত আছিল কিন্তু কিয় অচ্যুত বৈশ্য ডাঙৰীয়া সেইসমূহ কথা ৰাজহুৱা কৰিবলৈ তেওঁৰ সাহস হোৱা নাই কিয় CCTV ভিজুৱেল সংবাদ মাধ্যমৰ হাতত গতাই দিবলৈ সাহস হোৱা নাই বহুকেইটা প্ৰশ্ন আমি কৰিব বিচাৰিছোঁ একাংশ অভিভাৱকো আছে আমি মন্তব্য বাৰে বাৰে লৈ আছোঁ আমি আৰু সেইসকল লোকৰ ওচৰলৈ যাবলৈ আমি বিচৰা নাই কিন্তু যিটো ঘটনা ঘটিছে সঁচাকৈ দীপাংকৰ যি সময়ত অচ্যুত বৈশ্যই কৈছে যে সুৰক্ষাজনিত কোনো তাত সুৰুঙা নাই কিন্তু সুৰক্ষাৰ যে তাত সুৰুঙা আছে সেই আখ্যান আৰু নকৈ কোৱাৰ প্ৰয়োজন নাই এনেধৰণৰ সুৰক্ষাৰ বহু আখ্যান ইয়াৰ পূৰ্বে ৰচনা হৈছে শিশু অপহৰণ হয় প্ৰসূতি বিভাগৰ পৰা শিশু অপহৰণ হয় শিশু চুৰি হয় সমান্তৰালকৈ শিশুৰ কক্ষত জুই লগাৰ দৰে ঘটনা সংঘটিত হয় সমান্তৰালকৈ নৱজাতক কুকুৰে ভক্ষণ কৰাৰ দৰে ঘটনা সংঘটিত হয় GMCHত গতিকে কিমান আৰু তাত সুৰক্ষাৰ কথা গাপ দিবলৈ চেষ্টা কৰিব জয়ন্ত অচ্যুত বৈশ্য ডাঙৰীয়া এটা কথা কৈছে যে মই 6 বছৰ হ'ল মই এই দায়িত্ব লোৱাৰ সময়ত কিন্তু এতিয়ালৈকে কোনো এজনৰ মৃত্যু হোৱা নাই অৰ্থাৎ তেওঁ এনেকুৱা লাগিছে যে এজন মৃত্যু হোৱালৈকে তেওঁ ৰৈ আছিল তাৰপিছত গোটেই ছিষ্টেমটো সলনি হ'ব আৰু ছিষ্টেমটো পুনৰ ভালৰ দিশে গতি কৰিব অৰ্থাৎ ছিষ্টেমটো বেয়া হৈ আছিল আপুনি সেই কথাটোৱে আমি এই মুহূৰ্তত আহি ইয়াত দেখিবলৈ পাইছোঁ নৱজাতকক কুকুৰে খাই যায় নৱজাতক ইয়াৰ পৰা চুৰি হৈ যায় তেজৰ দালালে ইয়াত দপদপনি চলায় গতিকে এই GMCHখনৰ পূৰ্বৰ ইতিবৃত্ত যদি আমি খুচুৰি চাওঁ তেতিয়াহ'লে সঁচাকৈ ইয়াৰ যে কৰবাত শুধৰণিৰ ক্ষেত্ৰত যে কৰবাত এটা ডাঙৰ কেনা লাগি আছে এই কথাসমূহে কিন্তু জল পটপট হৈ পৰে কিন্তু মই পুনৰ ক'ব বিচাৰিছোঁ এটি নৱজাতকৰ মৃত্যু হৈছে আন দুটি নৱজাতক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু দায়িত্ব স্বীকাৰ কৰিছে বৰ্তমান অধ্যক্ষগৰাকীয়ে কিন্তু তেওঁ তদন্তৰ ঘোষণা কৰিলেও কিন্তু এইসমূহকে তেওঁ ৰাজহুৱা কৰিব পৰা নাই কাৰ নাম এইসমূহ ৰাজহুৱা কৰালে হয়তো কিছু সময় লাগিব তেওঁলোকৰো হয়তো ফৰ্মেলিটি থাকে যে আমি অমুকৰ নাম আনিব লাগিব অমুকৰ নাম কাটি দিব লাগিব এনেকুৱা থাকিব পাৰে কিন্তু খুব দুৰ্ভাগ্যজনক গোটেই বিষয়টো যে 5 বজাৰ পৰা 6, 7, 8, 9, 10, 11, 12 7 ঘণ্টা হৈ গ'ল 7 ঘণ্টা সময় ধৰি কিয় এই মুহূৰ্তলৈকে দোষীক বিচাৰি উলিয়াবলৈ বিফল হৈছে GMCH কৰ্তৃপক্ষই তাতে যে কৰবাত ৰহস্য লুকাই আছে সেয়া এই মুহূৰ্তত বিভিন্নজনে অনুমান কৰিছে গতিকে GMCHৰ
প্ৰসূতি বিভাগত এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল পূৰ্বেও তাৰ পৰা কেঁচুৱা চুৰি হোৱাৰ ঘটনা ঘটিল এটা আমাৰ নিশ্চয় মনত আছে হাজোৰ এটা শিশু ইয়াৰ পৰা চুৰি হৈ গ'ল আজি 2-3 বছৰ হৈ গ'ল সেই শিশুটি আজি অপহৰণকাৰীৰ কবলত দৌৰি ফুৰিহে আজি হয়তো ডাঙৰ হৈ স্কুলত যাবলগীয়া ধৰণৰ বয়স হৈ গ'ল কিন্তু আজিলৈকে প্ৰকৃত মাক দেউতাকে সেই শিশুটি বিচাৰি নাপালে গতিকে এই ধৰণৰ ঘটনাৰ নজিৰ আছে এইখন GMCHত আৰু সেই GMCHখনত কিন্তু পুনৰবাৰ কালিমা খনাৰ নিচিনা এটা ঘটনা য'ত নিখাৰ কৰ্তব্যত দায়িত্বত থকাৰ এটা অভিযোগ উত্থাপন হৈছে জ্যেষ্ঠ চিকিৎসক প্ৰসূতি বিভাগৰ পূজা শইকীয়া তেওঁৰ নেতৃত্বত তলত কেইবাগৰাকী নাৰ্ছ আছিল চিকিৎসাকৰ্মী আছিল তেওঁলোকৰ নাম হয়তো ভৱিষ্যতে ৰাজহুৱা নহ'ব কিন্তু যিখিনি তথ্য আমি লাভ কৰিছোঁ এই তথ্যখিনি আমি দৰ্শকসকলক দিছোঁ কিন্তু ভয়ংকৰ এই ঘটনা ভৱিষ্যতে সংঘটিত নহওক শুধৰণিৰ প্ৰয়োজন আছে সেইসমূহ শুধৰণি হওক পুনৰ মই সেই অট্টালিকাটো দেখুৱাই ল'ব বিচাৰিছোঁ য'ত আজি পুৱতি নিশা ঠিক 5:30 বজাত সেই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল যি ঘটনাই কিন্তু GMCHৰ কৰ্তৃপক্ষক কিবা হয়তো শিকাই যাব পাৰে বা এই ঘটনাক তেওঁলোকে উদাহৰণ হিচাপে নলয় এই ঘটনা কিন্তু পুনৰাবৃত্তি নহওক তাৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া কিন্তু সময়ত স্পষ্ট হৈ পৰিব জয়ন্ত দীপাংকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক পৰৱৰ্তী খবৰ উদালগুৰিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ওৰাং চাহ বাগিচাত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে দুখনকৈ বিজয় সংকল্প সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ আৰু এয়া উদালগুৰিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ ওৰাঙৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ এনেকে কৈ দিম অমুকে বেয়া পাব তেনেকে কৈ দিম অমুকে ভোট নাপাব কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ভয় নাই কাৰণ মোৰ অন্তৰখন সকলোৰে বাবে সমান সেইকাৰণে মই কাকো ভয় কৰিবলগীয়া নাই আৰু সেইকাৰণে মই সাহসেৰে মই এই কথা ক'ব পাৰোঁ নলবাৰীত যদি অৰুণোদয় হৈছে মাজবাটতো হ'ব লাগিব যদি জালুকবাৰীত মানুহে ঘৰ পাইছে মাজবাটতো ঘৰ পাব লাগিব যদি জালুকবাৰীৰ ডেকা লৰাই টকা পইচা নিদিয়াকৈ চাকৰি পাইছে মাজবাটতো পাব লাগিব আৰু যদি জালুকবাৰীত মানুহে মাটিৰ অধিকাৰ পাইছে ইয়াতো আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে মাটিৰ অধিকাৰ পাব লাগিব এই কথা সাহসেৰে ক'ব লাগিব আপোনালোকে সকলো পাৰ্টিৰ মিটিঙত যাব কোনোবাই অমুকক গালি দিব কোনোবাই তমুকক গালি দিব মই কাৰো বিপক্ষে একো নকওঁ BPFও আমাৰ শত্ৰু নহয় UPPLও আমাৰ শত্ৰু নহয় কিন্তু BTRৰ ৰাইজ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব নোৱাৰিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব মই স্পষ্টভাৱে ক'ম যে BTRত VCDCৰ ৰাজত্ব নচলিব BTRত ৰাইজৰ ৰাজত্ব চলিব লাগিব আৰু যেতিয়া এই BTRত ৰাইজৰ ৰাজত্ব চলিব অসমৰ ভিতৰতে BTR আটাইতকৈ বিকশিত আৰু প্ৰগতিশীল অঞ্চললৈ ৰূপান্তৰ হ'ব শ্ৰদ্ধাৰ ৰাইজ এই নিৰ্বাচনে আমাক এটা সুযোগ দিছে বন্দুকৰ ভয় নাই আকাশত মেঘ নাই সূৰ্যৰ পোহৰ সকলোৰে অধিকাৰ আছে ভোট দিয়াৰ কোনেও ইয়াতে আপোনালোকক কাক ভোট দিব লাগে কোনেও আপোনালোকক দাবী ধমকি নিদিয়ে এবাৰ চিন্তা কৰক যে BTRৰ সমস্যাবোৰ সমাধান হ'ব লাগে আমি সকলো জাতি জনগোষ্ঠী বড়ো ৰাভা শৰণীয়া মদাহী বৰ্মন কোচ কলিতা গোৰ্খা নাথ যোগী আমি বঙালী ভাষী অনুসূচিত জাতি আমি গোৰ্খা আমি আদিবাসী চাহ জনজাতি আমি সকলো ৰাইজ একেলগে একেডাল খুঁটাৰে আমি এডাল সমন্বয়ৰ সাঁকো আমি নিৰ্মাণ কৰিব লাগে কেতিয়া আমি নিৰ্মাণ কৰিব পাৰিম যেতিয়া কাৰো মনত দুখ নাথাকিব আৰু এইবাৰৰ ইলেকশ্যনত বিজেপিৰ এটাই
ঘোষণা আমি মানুহৰ মনৰ পৰা দুখবোৰ মচি দিম কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব শ্ৰদ্ধা ৰাইজ এই ইলেকশ্যনটোক আপোনালোকে সুযোগ বুলি গ্ৰহণ কৰক অসমত বিজেপিৰ চৰকাৰ থাকিব দিল্লীত মোদীৰ চৰকাৰ থাকিব মই মুখ্যমন্ত্ৰী মই ইয়াত ইলেকশ্যনৰ পিছতো আহিম আৰু আপোনালোকে মোক ক'ব যে ছাৰ আমাৰ এই কাম হোৱা নাই ছাৰ আমি অৰুণোদয় পোৱা নাই ছাৰ আমি ঘৰ পোৱা নাই ছাৰ মোৰ ল'ৰাই চাকৰি পোৱা নাই নাৰ্ছত পঢ়িব সুবিধা পোৱা নাই মই শুনিব পাৰোঁ ডাক্তৰে শুনিব মেডিচিন দিব নোৱাৰে কিন্তু যদি আমাৰ চৰকাৰ দিল্লীত হয় দিছপুৰত হয় কোকৰাঝাৰত হয় আমি মেডিচিনো দিব পাৰিম আমি চিকিৎসাও কৰিব পাৰিম ঠিক কথা কৈছো নে নাই মই এই ইলেকশ্যনক আপোনালোকে এটা সুযোগ বুলি গ্ৰহণ কৰক সুযোগ বাৰে বাৰে নাহে 5 বছৰৰ মূৰত এবাৰ আহে আৰু এতিয়া আকাশখন ফৰকাল কোনেও কাকো গালি গালাজ নকৰে কোনেও কাকো মাৰপিট নকৰে কতো বন্দুক নাই যিকেইটা আছিল মই গোটেইকেইটা গুৱাহাটীত লৈ গৈছো যিমান কেইটা ইয়াত বন্দুক আছিল এটা গোটেইকেইটা মোৰ লগতে আছে ৰাইজৰ লগত নাই আৰু নিজে নিজে দিছে এনেকুৱা নহয় যে আমি যুদ্ধ বিগ্ৰহ কৰি আনিছো নিজে নিজে দিছে যোৱাকালিও মোক লগ কৰিব গৈছে মই বোলো সব কৰিব লাগিব গণতান্ত্ৰিকভাৱে কৰিব লাগিব কোনো বন্দুকে কথা নকয় আৰু আজি মই নিজকে গৌৰৱ অনুভৱ কৰোঁ যে আগতে কোনো মুখ্যমন্ত্ৰীৰ দিনত যি কাম সম্ভৱ হোৱা নাছিল আজি মোৰ দিনত সেই কাম আমি কৰিব পাৰিলো কিন্তু ইয়াতে মই ৰখিব খোজা নাই যদি মানুহৰ মনত খং থাকে মানুহৰ মনত যদি দুখ থাকে বিটিআৰত আকৌ বন্দুক ওলাব যদি সকলোৱে সমান হৈ যায় এই বিটিআৰত জীৱনত আৰু কেতিয়াও দ্বিতীয়বাৰ বন্দুক নোলাব আমি সেই পৰিৱেশ নিৰ্মাণ কৰিব লাগে শ্ৰদ্ধাৰ ৰাইজ আজি আমি অৰুণোদয় আঁচনি দিছো 1250 টকা মাহত পায় 1 জানুৱাৰীৰ পৰা অৰুণোদয় পৰিয়ালে গেছ কিনিলে তাৰ কাৰণেও 250 টকা পাব তাৰ মানে এটা অৰুণোদয় এতিয়া 1250 নহয় 1500 টকাকৈ পাব চৰকাৰৰ পৰা বিটিআৰৰ মাসকলে পাব লাগে নে নালাগে কোনে কোনে পাই আছে হাত দাঙকচোন অকণমান হাত এইফালে নাই এবাৰ বিজেপিক ভোট দিয়ক সবে হাত উঠাব ঘৰ কিমানে পাইছে প্ৰধানমন্ত্ৰীৰ ঘৰ কিমানে পাইছে ঘৰ পোৱা নাই পাব লাগে নে নালাগে লাখপতি বাইদেউত কাৰ কাৰ নাম আছে হাত দাঙক 10,000 টকাত কাৰ কাৰ নাম আছে তাতে তহঁতৰ নাম নাথাকেও বাবা ল'ৰাৰ নাম কিয় থাকিব লাখপতি বাইদেউ কাৰ কাৰ নাম আছে বহুতৰ নাম নাই সকলোৰে নাম থাকিব লাগে এটিকলি দুটি পাততটো সবৰে নাম আছে কাৰণ সেই লিষ্টখন আমি বনাইছো ভিচিডিসি নাই এটিকলি দুটি পাতত সেইকাৰণে সবৰে নাম সোমাইছে কিন্তু অৰুণোদয় প্ৰধানমন্ত্ৰীৰ ঘৰ ভিচিডিসিৰ মূৰত দিব লাগে হয় নে নহয় নে মই ভুল কথা কৈছো লাগিলে ভিচিডিসি বিজেপিয়ে হওক সঁচা কথা কোৱাত কোনো ভুল নাই হয় নে নহয় আৰু সেই কাৰণে আমি এই ইলেকশ্যনত ভোট দিম যাতে সকলো আই মাতৃয়ে অৰুণোদয় পাব পাৰে সকলো মানুহে
মাটিৰ অধিকাৰ পাব পাৰে সকলো মানুহে দুখীয়া মানুহে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে সকলো মহিলাই লাখপতি বাইদেউৰ টকা পাব পাৰে আৰু বিটিআৰৰ ৰাইজেও যাতে সমান অধিকাৰ পাব পাৰে শ্ৰদ্ধা ৰাইজ এইবাৰ ইলেকশ্যনত ভোট দিওঁতে আপোনালোকে এটাই চিন্তা কৰিব যে আমি সকলোৱে যাতে সমান নাগৰিক হ'ব পাৰোঁ শ্ৰদ্ধা ৰাইজ আজি মোক ৰাইজে কৈছে যে ইয়াত যিখন আমি আদৰ্শ চিকিৎসালয় কৰিছিলোঁ তাতে আমাক আৰু ডাক্তৰ লাগে আৰু নাৰ্ছ লাগে চিকিৎসালয়খন উন্নত হ'ব লাগে হয় নেকি হয়নে নহয় তাৰ পিছত ৰাইজে কৈছে যে মাজবাটৰ মাজেদি পাৰ হৈ যোৱা ভুটিয়ামাৰী নদীৰ গৰাখহনীয়া ৰোধ কৰিব লাগে হয়নে নহয় নে নালাগে নেকি নালাগে লাগে তাৰ পিছত ৰাইজে কৈছে যে মাজবাটত থকা শিৱ মন্দিৰ আৰু আমাৰ মাজবাটত থকা মহামুনি মন্দিৰ এই দুটাৰ সৰ্বাংগীন বিকাশ হ'ব লাগে হয় নেকি তাৰ পিছত ফুলগুৰিত বাঢ়নী পানীয়ে ভাঙি নিয়া ফুলবাৰী ভেটাটো আকৌ নিৰ্মাণ কৰিব লাগে 32খন গাঁৱৰ কৃষক ৰাইজ উপকৃত হ'ব হয় নেকি ৰাইজে কৈছে যে মাজবাট মহাবিদ্যালয়ত এটা বিজ্ঞান শাখা মুকলি হ'ব লাগে নেকি ৰাইজে কৈছে যে লালপানীৰ আৰক্ষী চকী আমাৰ পূৰ্ণ পৰ্যায়ৰ হ'ব লাগে ৰাইজে কৈছে বিটিআৰ নিবাসী অসমীয়া ভাষী খিলঞ্জীয়া লোকসকলে ভূমিৰ অধিকাৰ পাব লাগে সকলোৱে পাব লাগে ৰাইজে কৈছে যে ৰৌতাত আমাৰ বড় বজাৰৰ পৰা বৰজাৰলৈকে ধনশিৰি নদীৰ ওপৰত এখন নতুন দলং বনাব লাগে নেকি তাৰ পিছত ৰাইজে কৈছে পাগলা লিভাৰৰ গৰাখহনীয়া সমস্যা সমাধান কৰিব লাগে কোপাটি অঞ্চলৰ ধনশিৰি নদীৰ গৰাখহনীয়া সমস্যা কৰিব লাগে ধনশিৰি ঘাটত এটা ইনডোৰ ষ্টেডিয়াম বনাব লাগে ঠিকে কৈছে নে আৰু কিবা আছে কি লাগে ফটো লাগিব ফটো উঠিলে হৈ যাব আৰু কি আছে আমাৰ আচ্ছা জাগাই জাগাই ডাস্টবিন দিব লাগে স্বচ্ছ ভাৰত ঠিক কথা এই তহঁত দুটা কি আছে বাবা ৰখ মই গৈ আছো গামছাখন ৰাখ তাতে হ'ব মই কথাখিনি মোৰ কথাখিনি বুজি পাইছেনে নাই আপোনালোকে বিজেপি ইলেকশ্যন খেলিব লাগে নে নালাগে ভিচিডিচিৰ লগত থাকিব লাগে নে নতুন ব্যৱস্থা হ'ব লাগে নতুন ব্যৱস্থা লাগে নে নালাগে পাক্কা লাগে পাঁচ নৈত খেলিব লাগে নে ৰৌতাটো খেলিব লাগে অকল পাঁচ নৈত খেলিব লাগে নে ৰৌতাটো খেলিব লাগে পাঁচ নৈত খেলিব পৰৱৰ্তী খবৰ বাংলাদেশী বিতৰণৰ দাবীত নেচৰ বিক্ষোভ কাৰ্যসূচী অনুপ্ৰৱেশকাৰী বিতৰণত চৰকাৰক কঠোৰ হোৱাৰ দাবী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি শীঘ্ৰেই বিতৰণ কৰক উত্তৰ পূবৰ 7 ৰাজ্যত হ'ব ঐক্যবদ্ধ প্ৰতিবাদ গুৱাহাটী দীঘলী পুখুৰী পাৰত আছুৰ নেতৃত্বত এয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বাংলাদেশী বিতৰণৰ দাবীত নেচৰ বিক্ষোভ কাৰ্যসূচী উত্তৰ পূৰ্বাঞ্চলৰ জনসংখ্যা মিছন এখন কৰিব আমি অসমৰ ৰাইজে অতদিনে কৈ অহা কথাবোৰ এতিয়া এটা এটাকে সঁচা বুলি প্ৰমাণ হৈ গ'ল ৪৬ বছৰ অসমৰ ৰাইজে এইখিনি কথাকে কৈ আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক্ষমতাত অহাৰ 11 বছৰ পিছত এই কথাটো উপলব্ধি কৰিছে পলমকে উপলব্ধি হৈছে ভাল হৈছে কিন্তু অকল উপলব্ধি আমাক আশ্বস্ত নকৰে উপলব্ধিৰ লগত একশ্যন লাগিব পদক্ষেপ লাগিব আৰু পদক্ষেপবোৰ কি
প্ৰথম পদক্ষেপ হ'ল অসম চুক্তিৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ সময় নিৰ্দিষ্ট কৰ্মসূচী লাগিব। 1, উত্তৰ অঞ্চলৰ পৰা অবৈধ বাংলাদেশী বহিষ্কাৰ কৰিবলৈ পদক্ষেপ লাগিব। 2, ভাৰত বাংলাদেশ সীমান্ত যুদ্ধকালীনভাৱে চিল হ'ব লাগিব আৰু সীমান্ত দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিব লাগিব। শ্বুটেড ছাইট অৰ্ডাৰ লাগিব। 3, অসম আৰু ত্ৰিপুৰাৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব আৰু অসমত বিপ্লৱ ক্ষমা কমিটিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰিব লাগিব। 4, আমাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলত এতিয়া বাংলাদেশীৰ লগে লগে মৌলবাদী সোমাইছে, গতিকে অবৈধ বাংলাদেশী আৰু মৌলবাদী পুলিয়ে পোখাই উৎখাত কৰিবলৈ এটা স্পেচিয়েল অপাৰেশ্যন বিশেষ অভিযান লাগিব। 5, আমাৰ উত্তৰ পূৰ্বাঞ্চল জুৰি এটা NRC উন্নীত হ'ব লাগিব। অসমত শুদ্ধকৈ NRCখন উন্নীত কৰিব লাগিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কাৰ আওতাৰ পৰা অসমক ৰেহাই দিব লাগিব, উত্তৰ পূৰ্বাঞ্চলৰ বাকী অংশ ৰেহাই দিব লাগিব। কা এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যত নাই, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, অৰুণাচলত নাই, 98% মেঘালয়ত নাই, 17% ত্ৰিপুৰাত নাই, আমাৰ 35খন জিলাৰ ভিতৰত 8খন জিলাত নাই। অসম আটাইতকৈ ক্ষতিগ্ৰস্ত 35খন জিলাৰ ভিতৰত 27খন জিলাত কা প্ৰযোজ্য হৈ আছে। গতিকে কা যদি বাকীবোৰ অঞ্চলৰ কাৰণে বেয়া, অসমৰ 27খন জিলাৰ কাৰণেও বেয়া। গতিকে সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকী থকা অঞ্চলসমূহৰ পৰা কাৰ আওতাৰ পৰা বাহিৰত ৰাখিব লাগে। আৰু এই দাবীবোৰ পূৰণ নোহোৱালৈকে আমি ক্ষান্ত নহওঁ আৰু ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাও কৰিব আৰু সামন্তৰালভাৱে প্ৰয়োজন সাপেক্ষে আন্দোলনো আগুৱাই লৈ যাব। এই দৃষ্টিভংগী আমি আগবাঢ়ি যাম। এতিয়া যিটো সমস্যাটো প্ৰতিবাদ কৰা হৈছে, যেতিয়া নিৰ্বাচন আহে এই সমস্যাসমূহ নোহোৱা কৰিম বুলি কোৱা হয়। সেয়া আমি 14 নিৰ্বাচনে তাৰিখ বাৰ বান্ধি দিয়া হৈছিল নৰেন্দ্ৰ মোদীয়ে। আকৌ নিৰ্বাচন আহিছে, আকৌ তেনেকুৱা প্ৰতিশ্ৰুতি বহুত দিয়া হ'ব, কিন্তু কিমান দিনলৈ আৰু? 46 বছৰ অসমৰ ৰাইজেতো যুঁজি আছে। আজি আপুনি ইয়াত যিসকল ছাত্ৰ ছাত্ৰী দেখিছে, এই ছাত্ৰ ছাত্ৰীসকল অসম আন্দোলনৰ পিছত জন্ম হোৱা। তেওঁলোকৰ মাক দেউতাক ককাক আইতাকে আন্দোলন কৰিছিল, কিন্তু প্ৰজন্মই এই বিষয়টো আগুৱাই লৈ আছে, কাৰণ এখন বাচি থকাৰ সংগ্ৰাম। এখন অসম আমাৰ হয়, এখন উত্তৰ পূৰ্বাঞ্চল আমাৰ হয়। ইয়াত বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গতিকে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, নিয়ন্ত্ৰণ থাকিব লাগিব। আৰু যেতিয়ালৈকে আমি আশ্বস্ত নহওঁ, এখন যেতিয়ালৈকে আমাৰ অসম আমি বুলি আশ্বস্ত নহওঁ, উত্তৰ পূৰ্বাঞ্চল বুলি আশ্বস্ত নহওঁ, তেতিয়ালৈকে আমাৰ সংগ্ৰামটো আগুৱাই থাকিব। কাৰণ আমাক ফলাফল লাগে, আমিতো ফলাফল পোৱা নাই। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনত কৈছিল যে টালি টোপোলা বান্ধি বাংলাদেশী যাব লাগিব। কথাটো কামলৈতো ৰূপান্তৰ নহ'ল। ক্ষমতাত অহাৰ পিছত যদি বাংলাদেশী বহিষ্কাৰ কৰাৰ ব্যৱস্থা ল'লেহেঁতেন, আজি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে বহুত সকাহ পালেহেঁতেন। কাখন যদি আমাৰ ওপৰত জাপি নিদিলেহেঁতেন, তেতিয়াহ'লে আমি বহুত সকাহ পালোহেঁতেন। এতিয়া কাখনতো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বোৰ জেগাত নায়েই। অসমৰ প্ৰতি সাংঘাতিক অন্যায় হৈ আছে। আৰু এতিয়া উত্তৰ পূৰ্বাঞ্চল এতিয়া এইবাৰ 15 আগষ্টত প্ৰধানমন্ত্ৰীয়ে যিটো ঘোষণা দিছে, উপলব্ধি কৰিছে যে জনবিন্যাস পৰিৱৰ্তন হৈছে। এইটোতো 46 বছৰ আমি কৈ আছো, অসমৰ ৰাইজে 46 বছৰ ধৰি কৈ আছে জনবিন্যাসটো পৰিৱৰ্তন হৈছেই। কিন্তু সেই কথাত সেই উপলব্ধিত আমি আশ্বস্ত হ'ম নেকি? আমি আশ্বস্ত নহওঁ। প্ৰধানমন্ত্ৰীৰ উপলব্ধি হৈছে, আমি ভাল পাইছো, কিন্তু উপলব্ধিয়ে আমাক কিন্তু আশ্বস্ত নকৰে। উপলব্ধিয়ে আশ্বস্ত নকৰে, আমাক একশ্যন লাগিব, পদক্ষেপ লাগিব। আৰু পদক্ষেপটো হ'ল অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ মাটিৰ পৰা অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰিব লাগিব আৰু আমাক সাংবিধানিক ৰক্ষা কৱচ নিশ্চিতভাৱে দিব লাগিব, যাতে এইখন অসম আমাৰ অসম হৈ থাকে, এইখন উত্তৰ পূৰ্বাঞ্চল আমাৰ উত্তৰ পূৰ্বাঞ্চল হৈ থাকে। আপোনালোকৰ আজিৰ প্ৰতিবাদৰ মূল বিষয়টো বা প্ৰথম যিটো দাবী হৈছে অবৈধ বাংলাদেশী চিনাক্ত কৰি বহিষ্কাৰ কৰক। কিন্তু কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গ'ল যে অসম চৰকাৰে যিসমূহ অধীক্ষক আছে, আৰক্ষী অধীক্ষক আৰু উপায়ুক্তসকলক এটা নিৰ্দেশনা প্ৰদান কৰিলে, য'ত কোৱা হ'ল যে অবৈধ বাংলাদেশীসমূহৰ বিৰুদ্ধে যিসমূহ গোচৰ আছে সেইসমূহ প্ৰত্যাহাৰ কৰিব লাগে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ঘপককৈ গ্ৰহণ কৰিব নালাগে। গতিকে প্ৰশাসনে উচ্ছেদ কৰিছে বা চৰকাৰে উচ্ছেদ কৰিবলৈ ঘোষণা কৰিছে, ঠিকেই আছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ প্ৰতি তেওঁলোকক লৈ ৰাজনীতি কৰাও ক'ৰবাত আশংকা আছে নেকি? কি কথা, এই নিৰ্দেশনা মানি লোৱা নাই। এই নিৰ্দেশনা আমি গোটেই অসমত জ্বলাই দিছো। কিয় মানিম? বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া নিৰ্দেশনা নামানো নহয় আমি। আৰু দুটা কথা কৈ থব কৈছো। আজিৰ পৰা কিছুদিন আগত অসম চৰকাৰে অবৈধ বাংলাদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, পুছবেক। তেতিয়া আমি কৈছো যে কৰক, বন্ধ নকৰিব, নিৰন্তৰভাৱে চলক, আধাতে কিন্তু বন্ধ কৰিব নোৱাৰিব। কিন্তু এতিয়া দেখিছো কথাটো যেন অলপ ঢিলা হৈছে। সেইকাৰণে আমি ক'ব খুজিছো যে যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছিল নিৰন্তৰভাৱে আগুৱাই লৈ যাব লাগে, এইটো বন্ধ কৰিব নালাগে। অবৈধ বাংলাদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। 2, এতিয়া বনাঞ্চলৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰিছে, আমি সমৰ্থন দিছো যে বনাঞ্চলৰ পৰা উচ্ছেদ হ'ব লাগে। আৰু 71 চনৰ আগত অহা যিসকল লোক বেদখলকাৰী, তেওঁলোকেতো চৰকাৰৰ নিয়মমতে মাটি পাবই বা সংস্থাপন পাবই, খালি যিখন জিলাৰ পৰা আহিছে সেইখন জিলাত পাব লাগে। যিখন জিলাৰ পৰা বান আক্ৰান্ত বুলি আহি পেলাই বনাঞ্চল দখল কৰিছে সেইখন জিলালৈকে যাব লাগে।
কাৰণ নহ'লে এই প্ৰবজনে এইটো পৰিকল্পিতভাৱে এটা আগ্ৰাসন অসমৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ লৈ যোৱাৰ এটা পৰিকল্পনা এটা ষড়যন্ত্ৰ এইটো কিন্তু মানি ল'ব পৰা কথা নহয় আৰু সেইকাৰণে কৈছো অসম চৰকাৰে বনাঞ্চলৰ পৰা উচ্ছেদ কৰা যিটো অভিযান আৰম্ভ কৰিছে চলাই থাকক তাত আমাৰ সমৰ্থন আছে কিন্তু এইটো বন্ধ কৰিব নোৱাৰিব বিদেশী নাগৰিক চিনাক্তকৰণ কৰি বহিষ্কাৰৰ প্ৰক্ৰিয়া যেনেকৈ আৰম্ভ কৰিছিল অলপ ঢিলা হৈছে কঠোৰকৈ আৰম্ভ কৰিব লাগে নিৰন্তৰভাৱে চলাব লাগে বনাঞ্চলৰ পৰাও এই উচ্ছেদৰ অভিযান নিৰন্তৰভাৱে চলাব লাগে বন্ধ কৰিব নালাগিব অসম চৰকাৰক ক'ব খুজিছো ঢিলা যাতে নহয় আধাতে যাতে বন্ধ কৰি নিদিয়ে আৰু এনেধৰণে প্ৰতিবাদ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে দীঘলী পুখুৰীৰ পাৰত আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন প্ৰিয়ব্ৰত আপুনি সংযুক্ত হৈ থাকক এয়া বাংলাদেশী বিতৰণৰ দাবীত নেচৰ বিক্ষোভ কাৰ্যসূচী অনুপ্ৰৱেশকাৰী বিতৰণত চৰকাৰক কঠোৰ হোৱাৰ দাবী জনাইছে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি শীঘ্ৰে বিতৰণ কৰিবলৈ দাবী জনাইছে উত্তৰ পূবৰ 7 ৰাজ্যত আজি এয়া ঐক্যবদ্ধ প্ৰতিবাদ হৈছে দীঘলী পুখুৰীৰ প্ৰতিবাদ আমি দেখুৱাইছো একেদৰে আগৰতলাৰ সাৰ্কিট হাউছৰ সন্মুখত TSFৰ বিক্ষোভ 3 ঘণ্টাৰ বিক্ষোভ কাৰ্যসূচী ছাত্ৰ সংগঠনটোৰ বাংলাদেশী বিতৰণৰ দাবীত নেচৰ বিক্ষোভ কাৰ্যসূচী আগৰতলাত TSFৰ নেতৃত্বত এয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে অনুপ্ৰৱেশকাৰীৰ বাবে উত্তৰ পূবৰ জনজাতীয় সংস্কৃতি অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি শীঘ্ৰে বিতৰণ কৰাৰ দাবী জনাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে একেদৰে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে এই প্ৰতিবাদ হৈছে আমি দৃশ্য দেখুৱাইছো কেইবাটাও স্থানৰ পৰা আইজলতো হৈছে প্ৰতিবাদ MZPয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে উত্তৰ পূবৰ 7 ৰাজ্যত নেচৰ আহ্বানত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ বাংলাদেশী বিতৰণৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আইজলতো ইফালে দীঘলী পুখুৰীৰ পাৰৰ পৰা সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈ আমাক দেখুৱাই আছে আসুৰ উদ্যোগত ৰূপায়ণ হোৱা এই প্ৰতিবাদী কাৰ্যসূচী প্ৰিয়ব্ৰত আকৌ সংযুক্ত হৈছো আপোনাৰ সৈতে হয় জয়ন্ত আমি জনাই আছিলো ইতিমধ্যে যে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন অৰ্থাৎ নেচৰ আহ্বান মৰ্মে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত দীঘলী পুখুৰীৰ পাৰত ভয়ংকৰ বৰ্তমান সময়ত অতি তীব্ৰতা আন্দোলন গঢ়ি তোলা হৈছে 2 ঘণ্টাজোৰা ধৰ্মঘট বৰ্তমান সময়ত অৱস্থান ধৰ্মঘট কৰা দেখিবলৈ পোৱা গৈছে আৰু কেইবাটাও দাবী আচলতে দশকজোৰা প্ৰায় কেইবাটাও দাবী লৈ বৰ্তমান সময়ত এনেধৰণে ধৰ্মঘট কৰা দেখিবলৈ পোৱা গৈছে অৱস্থান ধৰ্মঘট কৰা দেখিবলৈ পোৱা গৈছে অবৈধ বিদেশী চিনাক্ত কৰি বহিষ্কাৰ কৰক অসম চুক্তি ৰূপায়ণ কৰক ভাৰত বাংলা সীমান্ত চিল কৰক সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে NRC উত্তৰ পূৰ্বাঞ্চলতে NRC উন্নীতকৰণ কৰক ইত্যাদি ধৰণৰ কেইবাটাও আচলতে 6টাকৈ দাবী সম্বলিতভাৱে বৰ্তমান সময়ত তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু যদি চাবলৈ যোৱা হয় তেন্তে প্ৰায় দশকজোৰা গোটেইকেইটা দাবী আৰু তেওঁলোকে দীৰ্ঘদিন ধৰি এই দাবীসমূহৰ ক্ষেত্ৰত মাত মাতি আহিছে এই বিষয়সমূহক লৈ তেওঁলোকে মাত মাতি প্ৰতিবাদ কৰি অহা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব আছে সাধাৰণ সম্পাদক সমীৰণ ফুকন আছে আমি তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিম তেওঁৰ পৰা মন্তব্য ল'বলৈ বিচাৰিম যে আজি আপোনালোকে প্ৰায় 6টা দাবী লৈ বৰ্তমান সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত আজি প্ৰতিবাদ হৈছে গতিকে এই মুহূৰ্তত কি ক'ব বিচাৰিব যে চৰকাৰখনে কেনেধৰণে লৈছে গোটেই কথা বতৰাখিনি আৰু আপোনালোকে যেহেতু প্ৰায় দশকজুৰি গোটেই বিষয়সমূহলৈ প্ৰতিবাদ কৰি আছে গতিকে আপোনালোকে সুফল এটা লাভ কৰিছে বুলি ভাবে নে কি ভাবে গোটেই কথাখিনি এটা দীঘলীয়া সংগ্ৰামী ইতিহাস অসমৰ মানুহে অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিছিল 6 বছৰীয়া অস্তিত্ব ৰক্ষাৰ আন্দোলন তাৰ পৰৱৰ্তী পৰ্যায়ত এখন চুক্তি স্বাক্ষৰিত হ'ল আৰু চুক্তি স্বাক্ষৰ হোৱাৰ 40 বছৰ অতিক্ৰম কৰিল সৰ্বমুঠ 46টা বছৰ 46টা বছৰত 5টা দশক পাৰ হৈ গ'ল আজিলৈকে অসম চুক্তিখন আখৰে আখৰে ৰূপায়ণ কৰিবৰ কাৰণে ৰাজনৈতিক দলসমূহৰ সদিচ্ছাৰ অভাৱৰ বাবে গোটেই প্ৰক্ৰিয়াটোৱে স্থবিৰতা লাভ কৰিলে আৰু বিদেশীয়ে অসম ভৰি পৰিল উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত বিদেশীৰ আগ্ৰাসন ঘটিল অতি শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে 15 আগষ্টত দেশৰ স্বাধীনতা দিৱসত লালকিল্লাত দিয়া ভাষণত জনবিন্যাস পৰিৱৰ্তনৰ কথা কৈছে তেওঁলোকৰ উপলব্ধিটো কিছু পলম হৈছে কিন্তু আমি তেখেতলোকক দাবী উত্থাপন কৰিব বিচাৰো যে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসম তথা উত্তৰ পূৰ্বাঞ্চলত সকলো ক্ষেত্ৰতে যাতে খিলঞ্জীয়া জনগণে মূৰ দাঙি জীয়াই থাকিব পাৰে কাৰোৰে ওচৰত আঁঠু লৈ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে যাতে আমাৰ মানুহ থাকিব লগা নহয় তেনেকুৱা এটা পৰিৱেশ তেওঁলোকে ৰচনা কৰিব লাগিব আৰু অসমৰ ক্ষেত্ৰত গোটেই বিষয়টো সুকীয়া অসম চুক্তিৰ প্ৰতি সকলোকে শ্ৰদ্ধাশীল হ'বৰ কাৰণে আমি আহ্বান জনাইছো শেহতীয়াকৈ উচ্ছেদ কেন্দ্ৰিক যিবিলাক কথা বতৰা চলি আছে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আৰম্ভ হ'বলৈ গৈ আছে আমি বিদেশী মুক্ত আমি অসম বিচাৰো সকলো বাংলাদেশী বা সকলো যিসকল বিদেশী আছে বিদেশীক ইয়াৰ পৰা চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰাৰ দায়িত্ব চৰকাৰে দায়িত্বটো পালন কৰিব লাগে আৰু আহিব লগা সময়খিনিত আমাৰ তীক্ষ্ণ নজৰ থাকিব গোটেই বিষয়বিলাকত চৰকাৰে কেৱল ৰাজনৈতিক লাভালাভৰ বাবে এনেকুৱা ধৰণৰ মন্তব্যবিলাক তেওঁলোকে নেতৃত্ব প্ৰদান কৰে নে তেওঁলোকে প্ৰকৃতাৰ্থত গোটেই বিষয়টো উপলব্ধি কৰি
জনসাধাৰণক ন্যায় দিবৰ কাৰণে প্ৰচেষ্টা ল'ব এই গোটেই বিষয়সমূহ আমি নিৰীক্ষণ কৰিম আৰু যদিহে চৰকাৰে খিলঞ্জীয়া মানুহৰ পক্ষত নাথাকে মানুহৰ প্ৰভুত্ব ৰক্ষাৰ পক্ষত যদি নাথাকে আহিব লগা সময়ত তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ জনগণক সংগঠিত কৰি আগবাঢ়ি যাব আৰু সভাপতি উৎপল শৰ্মা আছে আমি তেওঁৰ পৰা আচলতে মন্তব্য ল'বলৈ চেষ্টা কৰিম চৰকাৰ প্ৰশাসনে বৰ্তমান সময়ত উপলব্ধি কৰিছে বুলি এটা কৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁৰ ভাষণত কৈছে যে উপলব্ধি কৰিছে আপোনালোকে এখন দীঘলীয়া সংগ্ৰাম কৰিছে সদৌ অসম ছাত্ৰ সন্থাই হওক বা অসমৰ জনগণে কিন্তু উপলব্ধি কৰাটোৱে যথেষ্ট নে উপলব্ধি কৰাটো দেৰি হৈছে আপুনি কি ভাবে গোটেই কথাখিনি 1985 চনৰ 15 আগষ্ট প্ৰিয়ব্ৰত আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম গুৱাহাটীৰ ঘোঁৰামাৰাৰ শিৱনগৰত চোৰৰ লুটপাট শিৱনগৰৰ গৃহ নম্বৰ 25ত চোৰে চলাই লুটপাট চোৰে লুটি নিলে কমে 18 লাখ টকাৰ সোণৰ অলংকাৰ সহ নগদ 5 লাখ টকা ঘৰটোৰ গৰাকী কুন্তলা চৌধুৰী সহ পৰিয়ালটো ঘৰুৱা কামৰ বাবে গৈছিল কাহিলীপাৰালৈ ঘৰত কোনো নথকাৰ সুযোগত চোৰে চলালে সাফাই অভিযান ঘটনাস্থলীত উপস্থিত হৈ বশিষ্ঠ আৰক্ষী আৰম্ভ কৰিছে ঘটনাৰ তদন্ত প্ৰতিটো কোঠাতে এয়া লুটপাট চলাইছে চেদেলি ভেদেলি হৈ পৰি ৰৈছে প্ৰতিপদ সামগ্ৰী 18 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লুট কৰি লৈ গৈছে 5 লাখ টকা নগদ ধন লুটি লৈ গৈছে চোৰে ঘৰত কোনো নথকাৰ সুযোগত এই লুটপাট চলাইছে চোৰৰ দলে কালি সন্ধিয়া 5:30 মান বজাত মই ভণ্টিৰ নাৰায়ণ পূজা আছিল যেতিয়া গণেশগুৰি তাত গৈছিলোঁ মই গোটেইজনে গ'লো আমি ঘৰত গৈ পেলাই আহাতে আমাৰ 11:10 মান হৈছে আহো যে দেখা পাওঁ না পিছফালৰ সেই গ্ৰিলখন আছে চিট উঠি যায় গ্ৰিলখন সেইখনৰ লক চক ভাঙিছে আৰু দৰ্জাখনৰ লকবিলাক গোটেই ভাঙিছে দুটা লক ভাঙিছে ভাঙি ভিতৰত সোমাই পেলাই এইবিলাক গোটেই খুলি ইয়াতে বহুতখিনি সোণ আছিল সোণখিনি চব লৈ গ'ল সোণ বহুতখিনি আছিল এই মাইনাটোৰো আছিল 7যোৰ মান এইবাৰে উঠিছিলে তাই আৰু আগৰো দুডাল চেইন আছে মাকৰো নেকলেছ আছিলে চেইন আছিলে আঙুঠি আছিলে কাণফুলি আছিলে মাকৰো 5-6যোৰ মান সৰু সৰু সেইবিলাক গোটেই লৈ গ'ল চোৰৰ উৎপাতটো বহুত বৃদ্ধি গুৱাহাটীত এতিয়া ঘৰ এৰি যাব নোৱাৰোঁ আমি বৃদ্ধ মানুহ থৈ যাব নোৱাৰোঁ এতিয়া আমাৰ প্ৰটেকশ্যন নাই এতিয়া গুৱাহাটীবাসীৰ একেবাৰে প্ৰটেকশ্যন নাই যেনি তেনি ঘৰত কাকত এৰিও থৈ যাব নোৱাৰোঁ লৈও যাব নোৱাৰোঁ বয়সস্থ মানুহ থাকিলেতো আৰু দিগদাৰ কালি মানুহ থকা হ'লেতো তেওঁলোকে যেনেকৈ বস্তু বাহিনী ভাগত যে এটা হাতিয়াৰ ৰাখিছে সেইটো মাৰিয়ে থৈ গ'লে অসম মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি সীমান্তৰ অসম মেঘালয়ৰ লোকৰ মাজত মাৰপিটৰ ঘটনা অসমৰ মহিলাক আক্ৰমণক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় APDCLে স্থাপন কৰা বিদ্যুতৰ খুঁটা উভালিবলৈ আহিছিল মেঘালয়ৰ লোক আৰু তাৰ পাছতে অসমৰ মহিলাক আক্ৰমণ মেঘালয়ৰ লোকৰ ঘটনাস্থলীত উপস্থিত হয় দুই ৰাজ্যৰ আৰক্ষীৰ দল এক উত্তপ্ত পৰিস্থিতি অসমীয়া মহিলাৰ ওপৰত আক্ৰমণৰ ঘটনা অসম মেঘালয় সীমান্তত এই উত্তেজনাপূৰ্ণ এটা পৰিস্থিতিৰ সৃষ্টি হয় বহু সময় ধৰি উত্তেজনা অব্যাহত থাকে লাইছো আৰু পোষ্টবোৰ এনেকৈ হেৰি কৰি আছে এইখিনিটা এলাউ কৰি গৈছে ন পোষ্টকেইটা মানে ভাঙিব নালাগে বুলি মানে ডিচিশ্যন ল'ব চৰকাৰে আমি ৰখি আছোঁ আমি একো মাত মতা নাই আজি সিহঁতৰ মানুহবোৰ ওলাই আহি কেনে পোষ্টবোৰ ভাঙি থৈ গৈছে ভাঙি থোৱাৰ পিছত আমি সুধিলোঁ যে আপোনালোকে কিয় ভাঙিলে কাক খুদি হেৰি কৰিলে সেইখিনি কৰোঁতে আমাক খেদি আহিছে খেদিটো আহিছে মানে মাইকীবোৰ ঠেলাই পূৰা চুলিত টানিছে আমিতো চাই থাকিব নোৱাৰোঁ যিহেতু আমাৰ মানুহক মাৰিম কৈছে জ্বলাই দিম কৈছে তো আমিতো চাই থাকিব নোৱাৰোঁ সেইকাৰণে আমিও মানে অলপ দিছোঁ সিহঁতক মহানগৰীৰ আমবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিৰ ঘটনা বিদ্যালয়খনৰ কাঁহৰ বেলকে ধৰি বহু সা সামগ্ৰী লুট কৰি লৈ গ'ল চোৰে মুখত কাপোৰ বান্ধি আহিছিল চোৰৰ দল CCTVত বন্দী হৈছে চোৰৰ দুষ্কাৰ্য বিদ্যালয়খনত দেওবাৰে সন্ধিয়াৰ ভাগত চোৰ সোমাই লণ্ডভণ্ড কৰে প্ৰধান শিক্ষকৰ কোঠাৰ সকলো সামগ্ৰী আজিহে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা চোৰে লণ্ডভণ্ড কৰিলে কমন ৰুমৰ সকলো নথিপত্ৰ পূৰ্বেও বিদ্যালয়খনত 3বাৰকৈ সংঘটিত হৈছিল চুৰিৰ ঘটনা সন্দৰ্ভত ফটাকিল থানাত এজাহাৰ দাখিল কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ